গণনা হৈ আছে, সেইটো গভৰ্ণমেণ্ট গাৰ্লছ হয়। ইয়াতে ৰহা সমষ্টি আৰু নগাঁও ভটদৰা সমষ্টি আছে, যিটো আগৰ আমাৰ সদৰ সমষ্টি বুলি কয়, এই দুটা আছে। তো ইয়াতে দেখিছোঁ গণনা ভালেই হৈ আছে আৰু ৰাইজে 26 এপ্ৰিলত যি ধৰণে ভোট দিছে সেইমতেই ভোট ওলাই আছে আৰু। গতিকে গোটেই ভাৰতবৰ্ষত বিজেপি চৰকাৰ হ'ব আৰু মোদী ডাঙৰীয়া তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব আৰু অসমত বিজেপিৰ ৰিজাল্ট ভাল হ'ব। আৰু আমাৰ নগাঁৱত যোৱাবাৰ নগাঁওবাসী ৰাইজে, নগাঁও লোকসভাৰ ৰাইজে বিৰোধীক দিছে, কংগ্ৰেছক দিছে। তো এইবাৰ আমি সন্ধ্যালৈ গম পাম আমি বিজেপি জয় হয়নে নাই কংগ্ৰেছ জয় হয়। কিন্তু আমি আশাবাদী, আমি বিজেপি আশাবাদী যে আমাৰ জয় নিশ্চিত। কাৰণ আমাৰ এতিয়া যিখিনি এতিয়ালৈকে গোটেই মানে মৰিগাঁও নগাঁও মিলি যিটো ভোট হৈ আছে আমি আগবাঢ়ি আছোঁ। কিন্তু মই ভাবোঁ যে ৰাইজ সদায় গভৰ্ণমেণ্টৰ লগত থাকিব লাগে আৰু উন্নয়নৰ লগত থাকিব লাগে। গতিকে সেইটো সন্ধ্যালৈ আমি গম পাই যাম যে নগাঁও লোকসভা ৰাইজে কি সিদ্ধান্ত ল'লে আৰু যি লৈছে সেইটোৱে আমাৰ ক'বলগীয়া নাই। আৰু মই বিশ্বাসী যে আমি মানে বিজেপি জয় হ'ম।